মৰিগাঁও আৱৰ্ত ভৱনত মৰিগাঁও জিলা নৱনিযুক্ত জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈ মৰিগাঁও জিলা সাংবাদিকসকলৰ লগত মত বিনিময় আজি মৰিগাঁও জিলাৰ আৱৰ্ত ভৱনত নৱনিযুক্ত মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰমেশ বৰদলৈ মৰিগাঁও জিলাখনৰ উন্নয়নৰ লগতে বহুকেইটা বিষয়ক লৈ মত বিনিময় কৰে মৰিগাঁও জিলা সাংবাদিকসকলৰ লগত বৰ্তমানলৈ দায়িত্বভাৰ গ্ৰহণ কৰা নাই যদিও প্ৰথমে মৰিগাঁও জিলাখনৰ সদস্যা সন্দৰ্ভত মত বিনিময় কৰে নৱনিযুক্ত সভাপতিগৰাকীয়ে এই সন্দৰ্ভত নৱনিযুক্ত জিলা সভাপতিগৰাকীয়ে কি কয় শুনক আপুনি মৰিগাঁও নৱনিযুক্ত যিটো কংগ্ৰেছৰ ফালৰ পৰা মৰিগাঁও আপোনালোকে নিশ্চয় জানিব পাৰিছে যোৱাকালি 10 ছেপ্টেম্বৰ 2024 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই মোক মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে এটা গধুৰ দায়িত্ব মোক নিযুক্তি দিছে আৰু এই দায়িত্ব মই গ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ মাননীয় নগাঁও লোকসভা সাংসদ প্ৰদীপ বৰদলৈ ডাঙৰীয়া মই কৃতজ্ঞতা জনাবই লাগিব কাৰণ তেখেতসকলে মোৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে দলটোক ভৱিষ্যতে শক্তিশালী কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মই নিজকে আত্মনিয়োগ কৰিম দলটো যাতে অধিক শক্তিশালী কৰিব পাৰোঁ দলটোক যাতে জনসাধাৰণক যাতে ওচৰলৈ যাতে দলটো সোমাই যাব পাৰে আৰু 2026 নিৰ্বাচনত বা অহা পঞ্চায়ত নিৰ্বাচন বা আমাৰ যি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে এই নিৰ্বাচন যাতে দলে যাতে এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰি আমি যাতে চৰকাৰ গঠন কৰিব পাৰোঁ এই ক্ষেত্ৰত মই নিজকে মৰিগাঁও জিলাত আত্মনিয়োগ কৰিম আপুনি যদি জিলা কংগ্ৰেছৰ বৰ্তমান যদি সভাপতি পদ আপুনি হেৰি কৰা নাই গ্ৰহণ কৰা নাই কিন্তু মৰিগাঁও যথেষ্ট সমস্যা আছে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ ভূমিকা গ্ৰহণ কৰিব নাই এই সমস্যাসমূহ নিশ্চয় আছে মৰিগাঁও আজি বিজেপি ঢাকঢোল বজাই বিজেপি গভৰ্ণমেণ্টে সেৱা বাখৰ কৰিলে নহ'ব কিন্তু কামত তেওঁলোকে একো কৰিব পৰা নাই আজি মৰিগাঁও এখন বানপীড়িত এখন জিলা আৰু এই বানপীড়িত জিলাখনত যেতিয়া বানপানীৰ সমস্যাৰ সৃষ্টি হয় মানুহবিলাকৰ বিলাই বিপত্তি নোহোৱা অৱস্থা হয় এই ক্ষেত্ৰত চৰকাৰ টোটেলি ফেইলাৰ হৈছে গতিকে এইবিলাক ক্ষেত্ৰত আমি মাত মাতি যাম আৰু আমি আশা কৰিম আমাৰ যদি চৰকাৰ 2026 চনৰ আহে আৰু এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম শেষত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ কি পৰিকল্পনা আছে না মইতো এটা কথা মই এবাৰ অতি দৃঢ়ভাৱে বিশ্বাস কৰোঁ জনসাধাৰণ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল ভোটাৰসকলে এইবাৰ কংগ্ৰেছৰ পক্ষত তেওঁলোকে আহিছে কাৰণ তেওঁলোকে উপলব্ধি কৰিছে বিজেপিয়ে যে মিছা কথাৰে যে হেৰি কণাধানক যে পতান দিয়ে যে এনেকুৱা এটা অৱস্থা যে কৰি আছে বিজেপিয়ে তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই এই কথা তৃণমূল পৰ্যায়ৰ ভোটাৰসকলে উপলব্ধি কৰিছে আৰু সেইকাৰণে এই ভোটাৰসকলে এইবাৰ কংগ্ৰেছৰ পক্ষত যে যাব সেইটো মই নিশ্চিত